নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো আপোনালোকে চাব। এয়া প্ৰিন্সেছ কাটৰ ব্লাউজ কাটিবলৈ শিকাই আছোঁ মই ছোৱালীক। এয়া চাওক, এতিয়া ইয়াতে ল'লোঁ মই, এইটো আগৰ পাত্তা, ইয়াতে ল'লোঁ মই 8 ইঞ্চি। 8 ইঞ্চি লৈ ইয়াতে 2 ইঞ্চি চিন এটা দিলোঁ, দি আকৌ 1 ইঞ্চি ইয়াত বঢ়াই দিলোঁ। ইয়াত 1 ইঞ্চি, ইয়াত ইঞ্চি। তাৰপিছত এইটো এটা ডিজাইনৰ হ'ব। ইয়াতে ল'লোঁ মই 2.5 ইঞ্চি আৰু ইয়াতেও ল'লোঁ 3 ইঞ্চি। এইটো হাতৰ কাৰণে 6 ইঞ্চি ল'লোঁ আৰু এই কোণৰ পৰা 1.5 ইঞ্চি ল'লোঁ। ইয়াতে ল'লোঁ মই 8 ইঞ্চি, এই সম্পূৰ্ণ আঁচডালত 8 ইঞ্চি ল'লোঁ। তাৰপিছত আকৌ এইখিনিৰ পৰা ইয়াতে এয়া 2 ইঞ্চি ল'লোঁ। 2 ইঞ্চি এই বিন্দুটো দিলোঁ। এই বিন্দুৰ পৰা ডিজাইনটো উঠিবৰ কাৰণে এই বস্তুটো এনেকৈ ঘূৰাই আনিলোঁ। সম্পূৰ্ণ ইয়াত 8 ইঞ্চি হৈ গ'ল। তাৰপিছত ইয়াতে এইটো পাৰপিন আহিব। এই বস্তুটো এনেকৈ 1 ইঞ্চিৰ পৰা ইয়াতে হাতৰ তললৈ চিন দিলোঁ। এইখিনিৰ ভিতৰত 2 ইঞ্চি থাকে। এয়া চাওক, 2 ইঞ্চি, এইটো 2 ইঞ্চি। আৰু এইটো আগৰ পাত্তা, এইটো প্ৰিন্সেছ কাটৰ এই পাত্তাটো মই কাটি দিলোঁ। কাটি দি এইখিনি 1 ইঞ্চি দূৰত্বৰ পৰা এই চিনটো দিলোঁ। এইখিনি দূৰত্ব থাকে 1 ইঞ্চি। এতিয়া চাব, মই পাত্তাটো কাটি দেখুওৱা নাই। এইটো চাব, এতিয়া ডিজাইনটো এনেকুৱা হৈ যাব। ভালে পাত্তাটো ৰৈ গ'ল। ভালে পাত্তাটো ৰৈ গ'ল। তাৰপিছত ডিজাইনটোৰ কাৰণে এনেকুৱা হৈ গ'ল। ইফালে এই পাত্তাটো দি দিলোঁ। এইটো ধুনীয়া প্ৰিন্সেছ কাটৰ আগফালে এইটো ডিজাইন উঠি গ'ল। আৰু এইটো চিলাই এনেকৈ মাৰিব। এই চিলাইটো এইটো পাৰপিন লগাই ইয়াতে এই চিলাইটো এনেকৈ মাৰিব। ইফালে যেনেকৈ ইফালেও সেনেকৈ এইটো চিলাই পাৰপিন ল'ব। ইয়াতে এইটো পাৰপিন দিব। চিলাই মাৰি এনেকুৱা আহিব। ক্লজ কৰি দিম।